নমস্কাৰ মাননীয় বিভিন্ন বিদ্যালয়ৰ পৰা সংযোজিত প্ৰধান শিক্ষকসকল প্ৰধান শিক্ষয়িত্ৰীসকল অধ্যক্ষসকল আৰু অন্যান্য শিক্ষক শিক্ষয়িত্ৰী মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আৰু যিসকল SMC SMDCৰ সভাপতি সদস্যা উপস্থিত আছে তেওঁলোক সকলোকে মোৰ নমস্কাৰ জনাইছোঁ। গৰম বন্ধৰ পাছত আজি বিদ্যালয়সমূহ নতুনকৈ আৰম্ভ হৈছে আৰু ইয়াৰ বাবে মই সকলো শিক্ষাৰ্থীলৈ মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আগন্তুক দিনকেইটাত আগন্তুক শিক্ষা বৰ্ষটো আপোনালোকৰ কাৰণে সফল হয় সুখদায়ক হয় আৰু যিখিনি বিদ্যাৰ্থীক পাঠ্যক্ৰম আপোনালোকক দিয়া হৈছে সেইখিনি যাতে আয়ত্ত কৰিব পাৰে তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি নতুনকৈ প্ৰৱৰ্তিত হৈছে আৰু আমি অসম চৰকাৰে তাক খৰতকীয়াকৈ আমি আমাৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় এইসমূহত ইয়াক প্ৰৱৰ্তন কৰিছোঁ। আমি সকলোৱে জানো যে শিক্ষাৰ অধিকাৰ আইন 2009 চনত গৃহীত হৈছিল আৰু ভাৰতবৰ্ষৰ সংবিধানে সকলো শিশুক 14 বছৰ বয়সলৈকে সকলো শিশুক সাৰ্বজনীন আৰু বিনামূলীয়া শিক্ষা লাভৰ অধিকাৰ প্ৰদান কৰিছে। গতিকে আমি নাগৰিক হিচাপে আমি শিক্ষক হিচাপে শিক্ষয়িত্ৰী হিচাপে অভিভাৱক হিচাপে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ শিশুৰ প্ৰতি এইটো তেওঁলোকৰ সাংবিধানিক অধিকাৰ সম্পূৰ্ণ সাৰ্বজনীন আৰু বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত। ইয়াৰ কাৰণে আমি বিনামূলীয়া পাঠ্যক্ৰম পাঠ্যপুথি মিড ডে মিল ইউনিফৰ্ম এই গ্ৰান্টসমূহ বিদ্যালয়সমূহলৈ দি আহিছোঁ। কিন্তু ইয়াৰ যি মান আছে তাক উন্নত কৰাৰ কাৰণে যোৱা সময়খিনিত আমি প্ৰয়াস চলাইছোঁ যাতে আমাৰ পাঠ্যপুথিখনৰ মানদণ্ড উন্নত হয়। আমি তাৰ কাৰণে নিৰন্তৰ প্ৰচেষ্টা চলাইছোঁ। একেধৰণে মিড ডে মিল যাতে উন্নত হয় তাৰ কাৰণেও আমি প্ৰচেষ্টা চলাইছোঁ আৰু এই বিগত বছৰটোত আমি খুব এটা প্ৰচেষ্টা চলাইছিলোঁ যে যিসমূহ ইউনিফৰ্ম ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় সেই ইউনিফৰ্মৰ গুণগত মান যাতে উন্নত হয় তাৰ কাৰণে লেবৰেটৰী টেষ্ট কৰাৰো ব্যৱস্থা কৰা হৈছিল। আমাৰ সন্মুখত গুণোৎসৱ আহি আছে জানুৱাৰী মাহৰ পৰা। এই গুণোৎসৱত এইবাৰ নতুনকৈ আমি এটা ওপৰঞ্চি নম্বৰ সংযোজন কৰিছোঁ। সেইটো হ'ল ইউনিফৰ্মৰ যি গুণগত মানদণ্ড। এতেকে এক্সটাৰ্নেল ইভালুৱেটৰসকল যাব তেওঁলোকে আন্তঃগাঁথনি কমিউনিটি পাৰ্টিচিপেশ্যন আদি বিভিন্ন দিশ চোৱাৰ উপৰিও তেওঁলোকে বিশেষভাৱে ইউনিফৰ্মৰ গুণাগুণটোৰ ওপৰত চকু দিব আৰু তাৰ ওপৰত নম্বৰ দিব। আমি এটা বিষয় লৈ সকলোৱে মাজে মাজে আলোচনা কৰি থাকোঁ যে পূৰ্বে মুখ্যমন্ত্ৰীৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত হৈছিল 5ম শ্ৰেণীত আৰু বৃত্তি পৰীক্ষাটো এতিয়া অনুষ্ঠিত বন্ধ হ'ল। বৃত্তি পৰীক্ষা কোভিডৰ কাৰণে বন্ধ হৈছিলে আৰু ইয়াৰ পাছৰ পৰা চৰকাৰে এটা নতুন বৃত্তিৰ ব্যৱস্থা কৰাৰ কাৰণে পৰিকল্পনা কৰিছিল। আমি সকলোৱে জানো যে 10ম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% নম্বৰ বা তাতকৈ অধিক পাই উত্তীৰ্ণ হয় তেওঁলোকৰ কাৰণে আনন্দৰাম বৰুৱা বঁটা দিয়া হয় আৰু এই বছৰো আনন্দৰাম বৰুৱা বঁটা দিয়া হ'ব। ইতিমধ্যে যোৱা নৱেম্বৰ মাহত মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আনন্দৰাম বৰুৱা বঁটা কেৱল 10ম নহয় 8ম শ্ৰেণীতো আৰু 5ম শ্ৰেণীত আনন্দৰাম বৰুৱা বঁটা দিয়া হ'ব। ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰি থকা হৈছে। অহা যি একাডেমিক বৰ্ষ আছে সেই বৰ্ষটোত আমি 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিম আৰু 10,000 ছাত্ৰ ছাত্ৰীক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিম। একেধৰণে 8ম শ্ৰেণীৰ পৰা 9ম শ্ৰেণীলৈ যিসকল 8ম শ্ৰেণীত আমি এটা বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিম আৰু সেই বৃত্তি পৰীক্ষাটোতো আমি 10,000 ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিম। এনেধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক
শিক্ষানুষ্ঠানৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰা, শিক্ষানুষ্ঠানত তেওঁলোকক ৰিটেইন কৰা আৰু যাতে আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ'টো ভাল হয় তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। যোৱা বছৰ নৱম শ্ৰেণীৰ যিমান ছাত্ৰ ছাত্ৰী আছিল সকলোকে প্ৰায় 3,69,000 ছাত্ৰ ছাত্ৰীৰ মাজত আমি বাইচাইকেল বিতৰণ কৰাৰ পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। আৰু এই বাইচাইকেল বিতৰণৰ কাৰ্যসূচীটো এনেধৰণে আমাৰ মনলৈ আহিল, আমালৈ মুখ্যমন্ত্ৰীলৈ বহুতে খবৰ পঠাইছিল যে ছাৰ, স্কুলসমূহৰ একত্ৰীকৰণ কৰাৰ ফলত বিদ্যালয়লৈ আমাৰ দূৰত্ব বাঢ়ি গৈছে, গতিকে আমি যাতায়াতত অসুবিধা পাইছোঁ। কাৰণ আমাৰ নীতি অনুযায়ী যিমানবিলাক আমাৰ হাইস্কুল আছে প্ৰতি 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত মিনিমাম এখন হাইস্কুল বা মাধ্যমিক বিদ্যালয় থাকিব লাগে। এতেকে 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিহেতু এখন স্কুল থাকিব আৰু নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ লগে লগে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি এখন চাইকেল লাভ কৰে তেখেতৰ বিদ্যালয়লৈ অহা যোৱা কৰাৰ সমস্যাটো সমাধান হ'ব। এই বছৰো আমি এই চাইকেল প্ৰদান কৰিম আৰু ইয়াৰ পাছত এই বছৰ অসম চৰকাৰে আনন্দৰাম বৰুৱা বঁটাও দিব। তাৰ ওপৰঞ্চি নতুন আঁচনি এখন গ্ৰহণ কৰিছে, সেইখন হ'ল নিযুত মইনা। এই নিযুত মইনা আঁচনিৰ মূল লক্ষ্য হ'ল যে বাল্য বিবাহ বন্ধ হোৱা আৰু খুব কম বয়সত, বাল্য বিবাহ নহ'লেও কম বয়সতে আমাৰ ছাত্ৰীসকল তেওঁলোক যাতে বিয়াত সোমাই নাযায়, তেওঁলোকে যাতে হায়াৰ এডুকেশ্যনলৈকে আগবাঢ়ে তাৰ কাৰণে নিযুত মইনা আঁচনিখন লোৱা হৈছে, যাৰ অধীনত যিসকল ছাত্ৰীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে এইবাৰ, তেওঁলোকে 10 মাহৰ কাৰণে 1,000কৈ টকা অসম চৰকাৰৰ পৰা নিযুত মইনা আঁচনিৰ অধীনত লাভ কৰিব। একেধৰণে যিসকলে 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰিছে তেওঁলোকেও 1250 টকা প্ৰতি মাহেকৈ 10 মাহৰ কাৰণে লাভ কৰিব। গৰম বন্ধৰ মাহটো তেওঁলোকে নাপায় আৰু এটা মাহ যেতিয়া পৰীক্ষা আৰু নতুন শ্ৰেণীৰ মাজৰ গেপ থাকে সেই গেপ পিৰিয়ডটোত তেওঁলোকে সেই 1,000 টকাটো নাপায়। ইয়াৰ উপৰি যিসকলে পোষ্ট গ্ৰেজুৱেট স্নাতকোত্তৰ অধ্যয়নলৈ যাব তেওঁলোকৰ কাৰণে 2,500 টকা ছোৱালীবিলাকৰ কাৰণে প্ৰতি মাহে দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। মূল লক্ষ্য উদ্দেশ্যটো হৈছে বাল্য বিবাহ বন্ধ কৰা আৰু কম বয়সতে বিয়া হৈ যোৱা ইয়াক বন্ধ কৰি পেলাই আমাৰ উচ্চ শিক্ষালৈকে ছাত্ৰীসকলক আকৰ্ষিত কৰি লৈ অনা। ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুযায়ী দক্ষতা বিকাশ বা স্কিল এডুকেশ্যনটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু আমি মাধ্যমিক বিদ্যালয় মানে আমাৰ মূলত 9ৰ পৰা 12লৈকে, কিন্তু আমি ওপৰঞ্চিভাৱে সামৰি ল'ম ক্লাছ 6ৰ পৰা। তাত আমি বিদ্যালয়সমূহত কেনেধৰণে দক্ষতা বিকাশৰ পাঠ্যক্ৰম সংযোজিত কৰিব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আমি। আৰু এই বিষয়ত আপোনালোক সকলোৱে আহি থকা দিনবিলাকত আপোনালোকৰো কোনো যি মনত আইডিয়া আছে সেই আইডিয়াবিলাক চৰকাৰক জনাব। আমি সকলোৱে জানো যে এটা সময়ত মই নিজে সেইটো পাইছিলোঁ, মই যেতিয়া বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া আমাৰ কৰ্ম অভিজ্ঞতা বা ৱৰ্ক এক্সপিৰিয়েঞ্চ বুলি এটা বিষয় আছিল আৰু সেই কৰ্ম অভিজ্ঞতাত আমি সকলোৱে অংশগ্ৰহণ কৰিছিলোঁ, কিন্তু তাৰ পাছত কিবা এটা কাৰণত কৰ্ম অভিজ্ঞতাটোৰ বিকাশ নঘটিল, সেইটো আমাৰ পাঠ্যক্ৰমৰ পৰা নাইকিয়া হৈ গ'ল। কিন্তু এতিয়া আমি আমাৰ পাঠ্যক্ৰমত স্কিল ডেভেলপমেণ্ট এইটো আমি সংযোজিত কৰিব বিচাৰিছোঁ। কাৰণ কেৱল আমাৰ শিক্ষাটো ডক্তৰ ইঞ্জিনিয়াৰৰ কাৰণে প্ৰস্তুতি পৰীক্ষাত কেন্দ্ৰীভূত হৈ থাকিলে আমি সফল হ'ব নোৱাৰিম, কাৰণ সকলোৱে ডক্তৰ নহয়, সকলোৱে ইঞ্জিনিয়াৰ নহয়। আমাক বেলেগ বেলেগ ক্ষেত্ৰসমূহতো আমাক হিউমেন ৰিচোৰ্চ বা মানৱ সম্পদ লাগে। সেই মানৱ সম্পদ আমি কেনেধৰণে গঢ় দিম তাৰ কাৰণে আমাক পাঠ্যক্ৰম নিশ্চিতভাৱে লাগিব। আজি ৰাতিপুৱা মোৰলৈ এজন ব্যক্তিয়ে এটা হোৱাটছএপ মেছেজ পঠাইছে, ছাৰ আজি স্কুল খুলিব 1 আগষ্ট, গৰম বহুত বেছি, গতিকে চৰকাৰে গৰম বন্ধটো 15 আগষ্টলৈকে আগুৱাই দিব নেকি? বহু সময়ত বা আজিৰ শ্ৰেণীসমূহ 7টা বজাৰ পৰা আৰম্ভ কৰিব নেকি? তো স্কুলৰ টাইমিং লৈ পেলাই, গৰম বন্ধ লৈ পেলাই বিভিন্ন ধৰণৰ সংবাদ বিভিন্ন স্থানৰ পৰা আহি থাকে। এতিয়া প্ৰত্যেক জিলাৰ পৰিৱেশ বেলেগ বেলেগ হয়।
Open your Angel One account in 3 quick and easy steps. জিলাৰ পৰিৱেশ বেলেগ বেলেগ হয় কোনোবা জিলাত যদি ধুমুহা বৰষুণ হৈ আছে অন্য জিলাত ধুমুহা বৰষুণ নহবও পাৰে এতিয়া এখন জিলাত তাপমাত্ৰা বেছি হোৱাৰ কাৰণে গোটেই অসমত স্কুল বন্ধ কৰি দিয়াৰ কোনো যুক্তি নাথাকে গতিকে নিৰ্দিষ্ট এখন জিলাত কি পৰিৱেশ হৈছে তাৰ পৰিপ্ৰেক্ষিতত স্কুল টাইমৰ হাল হলনি কৰিব লাগে সেই কৰ্তৃত্ব জিলা আয়ুক্তসকলক দিয়া আছে জিলা আয়ুক্তৰ লগত ইয়াৰ কাৰণে শিক্ষা বিভাগে গোটেই ৰাজ্যজোৰা এটা সিদ্ধান্ত নলয় ই জিলা সাপেক্ষ সিদ্ধান্ত এটা জিলা আয়ুক্তই গ্ৰহণ কৰিব ঠিক তেনেধৰণে প্ৰত্যেক বিদ্যালয়ত SMDC বা SMC স্কুল মেনেজমেন্ট এণ্ড ডেভেলপমেন্ট কমিটি বা স্কুল মেনেজমেন্ট কমিটি দিয়া হৈছে এতিয়া কোনোবা এটা বিশেষ কাৰণত বানপানী হৈছে এখন বিদ্যালয় পানী হৈছে কিন্তু জিলাখনৰ সকলো বিদ্যালয়ত পানী হোৱা নাই সকলো বিদ্যালয়ৰ শ্ৰেণীকোঠাত পানী সোমোৱা নাই এতিয়া যিখন বিদ্যালয়ত শ্ৰেণীকোঠাত পানী সোমাইছে সেই বিদ্যালয়খন ছুটি দিয়া বা সেই বিদ্যালয়খনত সময়সূচী হাল হলনি কৰা বা দুদিনৰ কাৰণে বিদ্যালয়খন বন্ধ ৰাখা এই সিদ্ধান্ত SMCয়ে গ্ৰহণ কৰিব পাৰে SMDCয়ে গ্ৰহণ কৰিব পাৰে এখন বিদ্যালয়ত পানী সোমাইছে তাৰ কাৰণে জিলাখনৰ সকলো বিদ্যালয় ছুটি দিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে আমি কিছুদিন আগত সকলো বিদ্যালয়ক এখন স্কুল ৰুল বুক দিছো মই অনুৰোধ জনাম সকলো বিদ্যালয় পৰিচালনা সমিতিয়ে আজি স্কুল ৰুল বুকখন উলিয়াই এবাৰ পঢ়ক স্কুল ৰুল বুকখনত স্কুলখন পৰিচালনা কৰাৰ সম্পৰ্কে সকলোবিলাক নীতি নিৰ্দেশনা দিয়া আছে গাৰ্জিয়ান সকলকো অভিভাৱক সকলকো স্কুল ৰুল বুকখন পঢ়িবলৈ দিয়ক আনকি মই এটো আবেদন জনাম যে 9ৰ পৰা যিখিনি মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী সকলো স্কুল ৰুল বুকখন সম্পৰ্কে জানিব লাগে এতেকে শিক্ষক শিক্ষয়িত্ৰী সকলে এটা ক্লাছ তেওঁলোকে বিশেষভাৱে স্কুল ৰুল বুকখন ক্লাছ 10ৰ ছাত্ৰ এজনে বা 11 য'ত আছে 11ৰ ছাত্ৰ এজনে পাঠ কৰি দিব আৰু বাকি সকলে তেওঁলোকৰ কথাখিনি মানে শিক্ষকে কথাখিনি বুজাই দিব কাৰণ স্কুল ৰুল বুকখনত স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দায়িত্ব অভিভাৱকৰ দায়িত্ব শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্ব সকলোখিনি স্পষ্টভাৱে উল্লেখ আছে গতিকে বিদ্যালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত স্কুল ৰুল বুকখন কাৰ্যকৰী কৰিবৰ কাৰণে মই আহ্বান জনাইছো আৰু মই বিশেষকৈ ছাত্ৰ ছাত্ৰী মাধ্যমিক ছাত্ৰ ছাত্ৰী সকলোকো মই অনুৰোধ জনাম যে স্কুল ৰুল বুকখন আপোনালোকেও পঢ়িব ইয়াত কেৱল আপোনালোকৰ মানে দায়িত্বৰ কথাই লিখা হোৱা নাই ইয়াত আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰৰ কথাটো লিখা আছে শেষত আমি কিছুদিন আগৰে পৰা আহ্বান জনাই আহিছো সকলো বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমিতি গঠন হ'ব লাগে যাক আমি এলুমনাই এছ'চিয়েশ্যন বুলি কওঁ এতিয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ প্ৰচেষ্টাত স্কুলখনক ভাল কৰাৰ কাৰণে বহু ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আমাৰ বিদ্যাঞ্জলি বুলি ভাৰত চৰকাৰৰ এটা পোৰ্টেল আছে যিটো পোৰ্টেলত যিকোনো ব্যক্তিয়ে এজন নিজকে স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰিব পাৰে আৰু তেওঁ যিকোনো বিদ্যালয়ত যিকোনো বস্তু বা সেৱা তেওঁ দান কৰিব পাৰে বস্তু আমি যোৱাবাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম স্থান আজিও লাভ কৰি আছো বিদ্যাঞ্জলি পোৰ্টেলৰ ক্ষেত্ৰত 1 লাখৰ অধিক সিলিং ফেন এক্সজষ্ট ফেন আমি বিভিন্ন ডাটাৰ পৰা আমি লাভ কৰিছো কিন্তু বিদ্যাঞ্জলিত কেৱল যে বস্তু সামগ্ৰী দান কৰিব পাৰে এটো নহয় সেৱাও আগবঢ়াব পাৰে কোনো ব্যক্তিয়ে যদি ভাবে যে মই ছাত্ৰ ছাত্ৰীক তবলা শিকাম মই ছাত্ৰ ছাত্ৰীক গিটাৰ বজাবলৈ শিকাম বা মই ছাত্ৰ ছাত্ৰীক মই ফিজিক্যাল ট্ৰেইনিং দিম তেওঁ সেই ধৰণে বিদ্যাঞ্জলি পোৰ্টেলত ৰেজিষ্টাৰ কৰি তেনে ধৰণৰ সেৱা আগবঢ়াব পাৰে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ পৰিচালনা সমিতি এখন যেহেতু বিধায়কৰ আদৰ্শ বিদ্যালয় মই সভাপতি আৰু সেই ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী
সমিতি গঠন হৈছে যিখন সমিতিয়ে নিয়মিতভাৱে তাত বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দান বৰঙণিৰে মাহে 500 টকাকৈ ছাত্ৰ ছাত্ৰীক বৃত্তি প্ৰদান কৰে আৰু এই বৃত্তিৰ সংখ্যাটো মানে যিমান সংখ্যক ছাত্ৰ ছাত্ৰী দিয়া যায় এই সংখ্যাটো এতিয়া বাঢ়ি আহিছে আৰু তেওঁলোকৰ লক্ষ্য হ'ল যে 100% ষ্টুডেণ্টক বৃত্তি দিব এইটো এটা খুব প্ৰশংসনীয় পদক্ষেপ ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমিতিৰ মই তেওঁলোকক ধন্যবাদ জনাইছো আৰু এনে উদাহৰণ বাকি সকলোকো ল'বৰ কাৰণে মই অনুৰোধ জনাম প্ৰত্যেকখন বিদ্যালয়ে কেৱল গৰ্ব কৰিলে নহ'ব যে আমাৰ বিদ্যালয়ৰ ঐতিহ্য আছে অমুক সাহিত্যিক আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অমুক বিষয়া আমাৰ স্কুলৰ প্ৰাক্তন ছাত্ৰ বা অমুক বিধায়ক আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কেৱল এই গৰ্বটোৱে বা এই স্বাভিমানটোৱে বিদ্যালয়খনৰ একো পৰিৱৰ্তন সাধন কৰিব নোৱাৰে যদিহে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট একশ্যন তেওঁলোকে বিদ্যালয় সাপেক্ষে নলয় বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ যুগত আমি অমৃত বৃক্ষ আন্দোলন গঢ়ি তুলিছো বৃক্ষ ৰোপণ এটা মহান আৰু গুৰুত্বপূৰ্ণ কাৰ্যসূচী একো কৰিব নোৱাৰিলেও প্ৰাক্তন ছাত্ৰ এজনে আহি বিদ্যালয়ত এটা বৃক্ষ ৰোপণ কৰিব পাৰে গছপুলি এটা ৰোপণ কৰিব পাৰে কিন্তু ইয়াৰ লগত কথাটো হ'ল যেনেকৈ সন্তান জন্ম দিলে নহ'ব সন্তানক প্ৰতিপালন কৰিব লাগিব ডাঙৰ দীঘল কৰিব লাগিব স্বাস্থ্যৱান কৰিব লাগিব শিক্ষিত কৰিব লাগিব এতেকে বৃক্ষ ৰোপণ কৰি পিছদিনা পাহৰি যোৱা সেইটো দায়িত্ব নহয় বৃক্ষ ৰোপণৰ লগে লগে সেই বৃক্ষৰ প্ৰতিপালনৰ দায়িত্বও ল'ব লাগিব যিবিলাক বিদ্যালয়ত ইতিমধ্যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্থা গঠন হৈছে তাক আৰু শক্তিশালী কৰাৰ কাৰণে সকলোৱে ব্যৱস্থা ল'ব আৰু য'ত গঠন হোৱা নাই তাত গঠন কৰাৰ কাৰণে পদক্ষেপ ল'ব আৰু ইয়াক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ বুলি এটা বছৰেকীয়া কাৰ্যসূচী সলনি ইয়াক নিৰন্তৰভাৱে বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে বিদ্যালয়খনৰ প্ৰগতিৰ কাৰণে এই এলুমনাই এছ'চিয়েশ্যন বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকৰ অৰিহণা আগবঢ়ায় তাৰ কাৰণে মই আহ্বান জনাইছো শিক্ষা বিভাগটো এটা বহল বিভাগ চৰকাৰখনৰ ওচৰত দায়িত্ব আছে প্ৰায় 45,000 বিদ্যালয় 48 লাখ মানে আধা কোটি ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰাৰ দায়িত্ব অসম চৰকাৰৰ ওপৰত ন্যস্ত আছে ইয়াক উন্নত কৰাৰ এই যি দায়িত্ব পালন ইয়াক আমি সুচাৰুৰূপে কৰাৰ কাৰণে চেষ্টা কৰি আছো কিন্তু তল ফালৰ পৰা অভিভাৱকৰ পৰা বিদ্যালয় পৰিচালনা সমিতিৰ পৰা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমিতিসমূহৰ পৰাও আমাৰ এই প্ৰচেষ্টাত তেওঁলোকেও সহায় সহযোগিতা আগবঢ়াই আমি যদি বিদ্যালয় শিক্ষাক আৰু শক্তিশালী কৰিব পাৰোঁ উন্নত আমি কৰিব পাৰোঁ তেনেহ'লে নিশ্চিতভাৱে অসম ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হ'ব আৰু তাৰ কাৰণে মই আহ্বান জনাইছোঁ পুনৰ সকলো ছাত্ৰ ছাত্ৰীলৈ অসম চৰকাৰৰ প্ৰতিশ্ৰুতি আপোনালোকৰ কাৰণে চৰকাৰখন দায়বদ্ধ আপোনালোকৰ পুষ্টিৰ কাৰণে পাঠ্যপুথিৰ কাৰণে আপোনালোকৰ ইউনিফৰ্মৰ কাৰণে আমি দায়িত্ব লোৱাৰ উপৰিও আমি বৃত্তি পৰীক্ষাৰ জৰিয়তে আমি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক ইনচেন্টিভ দিয়া তেওঁলোকক উদগনিমূলক সাহায্য দিয়াৰ কাৰ্যসূচীও গ্ৰহণ কৰিছোঁ আৰু যিমানে ছাত্ৰ ছাত্ৰীসকল ওপৰৰ শ্ৰেণীলৈ গৈ থাকিব তেওঁলোকৰ শিক্ষা যাতে সম্পূৰ্ণ বিনামূলীয়া হয় আৰু চৰকাৰৰ সহযোগিতা সম্পূৰ্ণৰূপে যাতে থাকে মা দেউতাৰ ওপৰত যাতে বোজাটো কম হয় তাৰ কাৰণে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আমি অব্যাহত ৰাখিম অহা 7 আগষ্ট তাৰিখে নিযুত মইনা আঁচনিখনৰ শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ মহাবিদ্যালয় হায়াৰ ছেকেণ্ডেৰী স্কুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰীসকলক সম্বোধি তেওঁলোকে তেওঁৰ ভাষণ ৰাখিব আৰু সেই ভাষণটো মই সকলোকে শুনিবৰ কাৰণে আহ্বান জনাই আগন্তুক শিক্ষা বৰ্ষৰ বাবে পুনৰবাৰ মোৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ